নমস্কাৰ বন্ধুসকল, মই কুশলৰ মোৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই আছোঁ এতিয়া বৰ্তমান ঢকুৱাখানা কিহৰ কাৰণে আহিছোঁ সকলোৱে গম পাইছে। অসমৰ বিখ্যাত যিহেতু আমাৰ ফাট বিহু বুলি ক'লে সকলোৱে গম পায়। তো আমি তালৈ এতিয়া ফুৰিব বুলি আহিছোঁ আৰু ফাট বিহুৰ আজিৰ পৰা ষ্টাৰ্ট হৈছে। তো আমি ৰাতিপুৱা যাম বুলি ভাবিছিলোঁ কিন্তু যাব নোৱাৰিলোঁ। পতি যাব, খুৰী, সৰহতে পোৱালি আৰু মা যাব। আজি মানে ফাট বিহু মই আগতে চাবলৈ যিহেতু অহা নাই, কিন্তু আজি প্ৰথম আহিছোঁ পোনপ্ৰথম। তো আজি কিনো পাৰোঁ দেখাব লাগিব, প্ৰায় আমি দেখাবলৈ চেষ্টা কৰিম। এতিয়া ব'লক আৰু তেনেকুৱা ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ফাট বিহু পাই গৈছোঁ। এইফালে ফাট বিহুৰ গেটৰ সন্মুখত আছোঁ, যিহেতু আমাৰ ফালে লং পেণ্ট কোনো এলাউড নাই। তো সেইটো কাৰণে আমি নেক্সট ইখন গেটত সোমাম বুলি সিখন গেটত মানে যাবলৈ দিয়া নাই পাৰ্মিশ্যন। তো আমি এতিয়া নেক্সট ইখন গেটে যাব লাগিব। ভিতৰৰ কিছুমান পৰিৱেশ দেখুৱাই যাব লাগিব, চাই যাওক। এতিয়া সোমাই আহিলোঁ আমি ফাট বিহু য'ত পাতিছে। নেক্সট গেটত সোমাই আহিলোঁ। প্ৰথম গেটখন যিখন হয় মেইন গেটেদি সোমাবলৈ আমাক দিয়া নাই, পাৰ্মিশ্যন নাই যিহেতু জিন্স পেণ্টৰ। আৰু এইফালে বিহুৰ পূৰা উদযাপন চলি আছে। তো ভিতৰলৈকে সোমাই আহিলোঁ আৰু প্ৰায় দেখিছোঁ পূৰা গছ গছনি পূৰা নধৰা হৈ আছে। চ' এতিয়া ভিতৰত সোমাই যাম। আমি বিহু প্ৰগ্ৰেম চলি আছে, সকলোবোৰ দেখা যাব লাগিব। পূৰা ধামাকা হ'বলৈ গৈছে, সেইটো আপোনালোকে চাব, স্কিপ নকৰিব। এতিয়া চাই যাওক। দেখিবলৈ পাইছে সেইফালে ৰাতিপুৱা পতাকা উত্তোলন কৰা হৈ গ'ল আৰু এইফালে স্মৃতি তৰ্পণ। আৰু এইফালে প্ৰায় দেখিবলৈ পাইছে বোৱাৰীৰ টকা বিহু মাৰি আছে। আৰু এইফালে প্ৰায় মানুহ ভিতৰত বহুত আহি আছে। তো আজি পোনপ্ৰথম মানুহজনে কম বুলি কৈছে। তো নেক্সট পূৰা মানুহ ধামাকা হ'ব, চাবলৈ পাব। পূৰা ক্লিপ মিছ নকৰিব, চাই যাওক। এতিয়া আমি বাকী দেখুৱাই আছোঁ। এইফালে দেখিবলৈ পাইছে পূৰা মানুহ ভৰ্তি হৈ আছে। আৰু এইফালে ষ্টেজত আৰু এইফালে পূৰা ছাইডৰ প্ৰায় মানুহবিলাকে কম্পিটিশ্যন যিহেতু আজি গম পাইছে বিহুৰ মানে সেইটো কাৰণতে তলত মানে গছৰ তলত যিহেতু সকলোৱে শিকি আছে। আৰু ভিতৰত কি পাৰোঁ দেখুৱাই যাম, পূৰা চাই যাওক। ফাট বিহু এতিয়া আমি ভিতৰত সোমাই আছোঁ আৰু এইফালে প্ৰায় দেখিবলৈ আছোঁ পূৰা গছ গছনি নধৰা আৰু পৰিৱেশবিলাক মেইন কথা ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে মোক কমেণ্ট এটা কৰি জনাই দিব। আৰু বেগত আপোনাৰ গাভৰু মানে জেং বিহু দল উদযাপন চলি আছে। আমি ভিতৰত গ'লোঁ, ভিতৰত আমাৰ দেখাবলৈ যিমান পাৰোঁ চেষ্টা কৰিম। কিন্তু আজি প্ৰথম দিন আজি মানে মানুহ যথেষ্ট কম হৈছে, কিন্তু বেলেগ দিনাখনো মানে যথেষ্ট মানুহ হয় বুলি কৈছে। কিন্তু মই যিহেতু 3 দিন থাকিমেই, শেষৰ দিনাখনতো কেনেকুৱা কি হয় দেখাব লাগিব, মানুহ কিমান ভিৰ হয় আৰু পৰিৱেশবিলাক কেনেকুৱা হয় সকলোৱে দেখাব লাগিব। আৰু প্ৰায় এইফালে বহু দূৰ দূৰণি মানুহে মানে তেখেতলোকে বিহু গাম বুলি আগবাঢ়ি আহিছে। তো আমিও চাম বুলি আহিলোঁ। আৰু এইফালে প্ৰায় চবফালে দোকান দেখিলে আছে, প্ৰায় দোকান হৈ আছে। এইফালে ভিতৰত আপোনাৰ বিহুৰ চলি আছে প্ৰগ্ৰেম। তো আমি দেখাব লাগিব, পূৰা ধামাকা হ'বলৈ গৈ আছে। চব ভিডিঅ' ক্লিপটো পূৰা স্কিপ নকৰিব। তো ৰাইজ এইফালে দেখিবলৈ পাই আছে পূৰা মানুহ হৈ গৈ আছে। যিহেতু শিৱসাগৰ যেনেকৈ শিৱৰাত্ৰি হয় তেনেকুৱা হৈছে প্ৰায় দেখিবলৈ পাইছোঁ। আৰু এইফালে ঢকুৱাখানাৰ পৰিৱেশবিলাক বহুত ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে মোক কমেণ্ট এটা কৰি জনাবলৈ একেবাৰেই নাপাহৰিব। এইফালে প্ৰায় দোকান বহি আছে আৰু মানে 3 দিনৰ কাৰ্য আছে, আজি প্ৰথম দিন। সেইটো কাৰণে পূৰা দেখিবলৈ পাইছে দোকান চবফালে পূৰা দোকানে বহি আছে আৰু নানা ধৰণৰ বস্তু ওলাইছে। তো সকলোবিলাক লাগিলে আপোনাৰ প্ৰয়োজনীয় হয় তেতিয়াহ'লে আহিব পাৰে। তো আজিৰ পৰা ষ্টাৰ্ট 3 দিন হ'ব। এই প্ৰায় মানুহ নাই দেখিছোঁ নহয়, প্ৰায় মানুহ আজি হেঙা, কিন্তু অহা কালি পৰহিৰ পৰা মানুহ হ'ব বুলি কৈছে। পোৱালিৰ কাৰণে এটা সৰু সুৰা উপহাৰ লৈছোঁ, কিন্তু এতিয়া নকওঁ, লাষ্ট ভিডিঅ'ত আপোনালোকে গম পাবই। আৰু এইফালে পূৰা দেখিবলৈ পাইছে পূৰা ধামাকা হ'ব গৈ আছে।
অহা কালিলৈ মানে মানুহ হ'ব, কিন্তু আজি মানে যিমানখিনি দেখিছোঁ মানুহ তেনেকৈ কম, কিন্তু দোকান বহুত দেখিছোঁ। আৰু পোৱালি কাৰণে এটা মই ছাৰপ্ৰাইজ লৈছোঁ, যিটো ছাৰপ্ৰাইজ এতিয়া নকওঁ, লাষ্ট আপোনালোকে গম পাবই কি লৈছোঁ। সৰু হোৱা উপহাৰ ফাট বিহু বুলি আনিছোঁ, আৰু তাকে তাইক এতিয়া নেদেখুৱাওঁ, জাষ্ট ঘৰত গৈ দেখুৱাব লাগিব। আৰু ভাল লাগিছে আহিছোঁ, আৰু পূৰা মানুহ দেখিবলৈ পাইছোঁ, ভাল লাগিছে, কিবা এটা পৰিৱেশবিলাকো ভাল, ঢকুৱাখানা এনেই পৰিৱেশটো ভালেই লাগে। কিন্তু ফাট বিহুৰ ভিতৰত আগতে মই ফাট বিহুৰ য'ত উদযাপন কৰে তাত মানে আগতে মই সোমোৱা নাই, প্ৰথম সোমাইছোঁ। আৰু ভিতৰৰ মানে পৰিৱেশবিলাক দেখিছোঁ মই, যথেষ্ট ভাল লাগিছে। তো আপোনালোকক কেনেকুৱা লাগিছে মোক কমেণ্ট এটা কৰি জনাই দিব। আৰু এইফালে পূৰা বিহু উদযাপন চলি আছে, তো ভিতৰত সোমাই যাম, আপোনালোক দেখাব লাগিব, চাই লওক ৰাইজ। এইফালে দেখিবলৈ চাই বিহুৰ মানে প্ৰেক্টিচ চলি আছে, প্ৰেক্টিচ আগত কৰি আছে। কণ্টেক্ট নাম্বাৰ আছে, তেখেতলোকেও মানে এই বিহুস্থলীত বিহু যোগদান কৰিব, এতিয়া প্ৰায় এইফালে দেখিবলৈ পাইছে, যোগাযোগ কৰি আছে। এইফালে বেটী মানুহ পপকৰ্ন খাই আনো না, কি খাই তুমি পপকৰ্ন ল'লা নেকি? পপকৰ্ন, এই পপকৰ্ন খাই আনো না, পপকৰ্ন আনিবলৈ আহিলোঁ। এইফালে বিহুস্থলীত যাম এতিয়া, আৰু এইফালে একো ৰখাই বাকী দেখাব লাগিব। দেখিবলৈ পাইছে মানে বৃক্ষৰ তলত, যিটো গছ তলত এইফালে ছোৱালীসকলে বিহু মানে প্ৰেক্টিচ কৰি আছে। খন্তেক টাইম পাছতে তেখেতলোকে এইফালে বিহু স্থলীত তেখেতলোকে বিহু প্ৰদৰ্শন দেখাব। এতিয়া প্ৰথম গ্ৰুপকেইটা মানে এনেকৈ তেখেতলোকে শিকি লৈছে, তো এইফালে তাৰ পাছত আৰু বহুত মানে মানুহে যথেষ্ট গম পাইছে, এতিয়া শিকি লোৱাৰ পাছত আৰু দেখাবলৈ যাব। তো আমিও চাম, বাকী আপোনালোকক দেখাই যাব লাগিব। আমি এতিয়া আহি ফাট বিহুৰ পৰা ঘৰত পালোহি, আৰু বেছি দেৰি নকৰিলোঁ। এইফালে পোৱালিৰ কাৰণে এটি সৰু উপহাৰ বুলি আপোনালোকে যে জনাম বুলি কৈছিলোঁ, আৰু এইদৰে চেণ্ডেল লৈছোঁ, তাই যাওঁতে কৈছিলে পোৱালি কিলা লৈছিলে চেণ্ডেল, আৰু তাইৰ কাৰণে সৰু সৈতে উপহাৰ লৈ আনিছোঁ। প্ৰথম মানে ফাট বিহু বুলি, আৰু বিহু বুলি কাৰো নেক্সট টাইম আহি আছে, ভাল ভাল বস্তু দিবলৈ প্ৰথম ইয়ালৈকে দিছোঁ। আৰু তাইৰ কাৰণে আৰু এটা গিফ্ট আনিছিলোঁ, আপোনালোক দেখাব লাগিব। দেখুৱাই দিওঁ নেকি ৰাইজ? দেখাই দিওঁ নেকি? দেখুৱাই দিওঁ। এইখন কেনেকুৱা লাগিছে মোক কমেণ্ট এটা কৰি জনাই দিব আপোনালোকে। এইফালে নিবিড় মানে আমাৰ ঘৰৰ ওচৰৰ ভাইকেইটা নিবিড় গগৈ, সিয়ে নিজে আৰ্ট কৰিছিলে, মানে পোৱালি আৰু মোৰ ভাগৰ ফটো কপি। তো আপোনালোকৰ কেনেকুৱা লাগিছে ফটোখন মোক এটা কমেণ্ট কৰি জনাই দিব। আৰু এইফালে পোৱালি আৰু মই, তো আমিকেইটা মই মানে এইকাৰণে এইটো উপহাৰ দিছিলোঁ। লোৱা ভিডিঅ'টো মানে বৰ দীঘলীয়া নকৰিলোঁ, আজি ভিডিঅ'টো মানে ইমানতে সামৰণি মাৰিলোঁ। মানে কি হৈছে, অহা কালি আৰু পৰহি 2 দিন আছে বাকী। আজি প্ৰথম দিন বুলি ভিডিঅ'টো বৰ দীঘল নকৰিলোঁ। আৰু নেক্সট
কাইলৈ নেক্সট আপোনাৰ যিটো আমাৰ ফাট বিহুৰ প্ৰগ্ৰেম তো আমি দেখাব লাগিব কাইলৈ আৰু পৰহিলৈ 2 দিন মিলাই পিনে দেখাব লাগিব আজি প্ৰথম দিন বুলি অলপমান সৰু সুৰাকৈ দেখুৱালোঁ আপোনালোক যাতে ডিমৰ ৰাইজবাসী সকলোৱে গম নাপায় যে ফাট বিহুৰ কথা মানে যিবিলাকে গম পায় টোটেলি গম পাইছে আৰু যিবিলাকে গম নাপায় তেতিয়া তেখেতলোকে আপোনালোকে তেতিয়া চাব পাৰে ভিডিঅ'টো চাই তেতিয়া ভাল লাগিলে নেক্সট অহা বছৰকেতো আহিব পাৰে নাতো আপোনালোক কাইলৈ বা কাইলৈ আৰু পৰহিলৈ আহোঁ বুলি ক'লে আহিব পাৰে তো ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ আজিলৈ ইমানেই আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়া লাইক এটা কৰিব যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই কি কৰিব লাগিব ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব লগতে জয়াখন কলাই যে এই জয়াখন কৰি দিলে মানে কি হৈছে কিনাৰত যিটো আপোনাৰ প্লে বাটন দবাই থৈ দিব ঘণ্টা বাটন দবাব তেতিয়া নেক্সট ভাল ভিডিঅ' চাবলৈ পাব আজিলৈ ইমানে আৰু কৈ জয়া